তো নমস্কাৰ ছাৰ, মই মনজিত আৰু আজি হৈছে দেৱালী উপলক্ষে মই পূৰা মানে মন্দিৰৰ পৰা আহিলোঁ আৰু ইহঁতক লগ পালোঁ। আমাৰ ইয়াতে ফুৰিব আছে মন্দিৰত গৈছিলোঁ। মানে ফুল এটা সৰি পৰিছে। তই গৈছিলি নাই মন্দিৰত? মই যোৱা নাই, এতিয়া যামহে, মানে মাদাৰৰ লগত যাম, ঠগি লৈ যাম। মানে ঠগি দি আহিলোঁ আৰু মানে এইবাৰ দেৱালী লগা নাই মানে কিয়? এইবাৰ মানে দেৱালী বুলি নহয়, দুৰ্গা পূজা নালাগিল মানে সেনেহেন এইবাৰ কিবা এটা মানে কথাটো হ'ল কি, মোটামুটি 2014-15 পৰা মোটামুটি 17-18 মানক লাগি আছিল, কিন্তু তাৰ পিছৰ পৰা আৰু এক্সাইটমেণ্ট এটা নোহোৱা হৈ গৈছে মানুহগিলাৰ, চবৰে নোহোৱা হৈ গৈছে। মানে কিহৰ কাৰণে মানে বস্তুটো মানে গম পোৱা নাই মানে বস্তুটো। এতিয়া কিন্তু হয় মানে মোৰ কেতিয়াবা ভয় হৈ যায়, মানে বুঢ়াই হ'লো নেকি। বুঢ়া কিন্তু হ'ব নালাগে, কাৰণ দাঢ়ি চলি পকা নাই কিন্তু হয় কিন্তু আৰু এইবাৰ মানে খেলা হোৱা নাই, মানে সেইবিলাক বস্তুবিলাক কমি যাই আছে, চব বস্তু লাহে লাহে আৰু যাই আছে নহয়, বন্ধ আছে খেলাটো। খেলা বুলি নহয়, চব বস্তু কমি যাই আছে। আমিও মানে অলপ ডাঙৰ হৈ যাই আছোঁ না, বস্তুটো মানে অলপ বেলেগ হৈ যাই আছে পৰিস্থিতিবিলাক। আৰু এইফালে শ্ৰী শ্ৰী মা কালী মন্দিৰ আমাৰ ইয়াত মানে দেৱালী উদযাপন কৰা হয়। ৰাতি মানে ইয়াতে থিয়েটাৰ আছে, থিয়েটাৰ বুলিয়ে ক'লোঁ কাৰণ পাৰ্টি এখন মাতছে এতিয়া, মানে এক্সট্ৰিম লেভেলৰ পাৰ্টি, মানে থিয়েটাৰৰ নিচিনাই। ভিডিঅ'টো শেষলৈ চাই থাকিলে গম পাব, ৱাও পাৰ্টি একদম। দেখাই দিছোঁ অলপ ভিডিঅ'ৰ শেষলৈ চাই থাকক। এতিয়া হ'ব মানে বোমাৰ অলপ। ইহঁতক লগ পালোঁ ইফালে, মানে পূৰা চবৰ লগতে ইহঁত লাইটাৰ আছে, মানে পূৰা বোমৰ কিং মানে ইহঁত আমাৰ গাঁৱৰ। তো এতিয়া ফুটেৰি আৰু ময়ো এইবাৰ জচতে বোমা আনবা যাই আছোঁ, অলপ ফুটাম মানে। আৰু এইফালে চাওক দেৱালী বুলি পুৰা কলপুতি ৰেডি ৰাতিৰ কাৰণে। এতিয়া বোমখিনি লৈ আহোঁ। আমি এতিয়া বোম নিবা আহি বহি আছোঁ, মানে ভাবি আছোঁ কি ল'ম কচোন ক অলপ। আজি মানে অলপ মহাৰণ টাইপ হ'ব, মানে বোমৰ মানে আজি এখন মানে সেই আৰু পূৰা মানে বোমৰ মহাৰণ হ'ব, বোমৰ মানে বাজাৰ মানে একদম মানে প্ৰায় 1 ঘণ্টামান ধুম। আজি অংকুৰ আছে, আমি ভাবি আছোঁ তাতে কি লওঁ, কিছু হ'ব আজি। তো এই সৰু বোমৰ বজাৰখনৰ পৰা কিবা কিবি ভাবি চিন্তি কেইটামান বোমখিনি ফুটে উঠি সেই বিখ্যাত থিয়েটাৰ মানে পাৰ্টিখন চাবলৈ যাম। ভিডিঅ'টো আপুনি শেষলৈ চাই থাকক। তো আমাৰ বোম চোম আনি এতিয়া মহাৰণ আৰম্ভ। ফাৰ্ষ্টতে আমি 1 পেকেট বেৰি বোম মানে 1 লাখত জ্বলি মহাৰণ দি গাড়ী কিনো এটাহে ফুটিলে 1 পেকেট বোমৰ। মানে ভয় লাগে মিছা এতিয়া হিপা সংকলকে জ্বলি, কিন্তু দেখা সংকলকে ৰাখিবি, সংকলকে জ্বলি তাৰ পৰা থৈ দিম নেকি আছো না তোক ভয় কৰা বুলি ক'ব, কিবাকে দিব মানে ক জ্বলব দেখা জ্বলব কাফে দি এবাৰ মাৰিম মানে একদম ট্ৰেডিশ্যনেল, বহুত চলছিল এতিয়া, বৰ্তমান মানে আলু বম তো আমাৰ বোম মাৰা কাৰ্যসূচী শেষ। বহুত বোম মাৰিলোঁ, মানে পুৰা সীতা অঞ্চল মানে ধঙা কৰি দিছোঁ 1 ঘণ্টা নন ষ্টপ। কাৰণ সমাপ্ত আমাৰ কালি আছে, কালি আমি হেৰি আনিম ওপৰত মানে ইমানো পলিউশ্যন কৰা নাই, এনে বহুত ভাল লাগিছে মোৰ বৰ্তমান। কালি আমি ওপৰত মাৰিম আৰু আমি ৰকেট বম যেতিয়া আনিছিলোঁ খালত দেখি যাই আছোঁ আমি, আৰু আমি ৰকেট বম যেতিয়া আনিছিলোঁ তেতিয়া মানে নুফুটিল। দোকানীয়ে কৈছে মাৰ চাউণ্ড হ'ব, লৈ যা বেলেগ চাং যে আমাৰ মানে বৰ্তমান বহুত উল্লেখিত আমি। আৰু এইবাৰ আমি মানে এই কৌশিকক বিশেষকৈ পাৰ্টি দেখাবলৈ মানে পাৰ্টি আছে আজি 12টা বাজিলে কি হে খাব ইখানে দিলে আমি নাযাওঁ, মানে কায়ো নাযায়, ইয়াৰ কাৰণে আইছোঁ। ই মানে ভ্লগ বনাই, ভ্লগ বুলি নহয়, মই পাৰ্টি ভাল পাওঁ আগৰ পৰা হয়, কিন্তু ভ্লগ বনাই আমি নাহোঁ, তথাপিও আইছোঁ। ই মানে ভ্লগ বুলি নহয়, আগৰ পৰাই ভাল পাওঁ, গম পাইছোঁ কথাটা, কিন্তু মই চাম আজি পাৰ্টি পুৰা নাটক চাম। ইহাকো লৈছোঁ পানী দি আছে। তো এতিয়া আহি পালোঁ, সেয়া মানে আৰম্ভ হ'ব আৰু মানে এই বঢ়িয়া পৰিৱেশটো হৈ আছে, আৰু সেইখন ষ্টেজখন তাতে আৰম্ভ হ'ব অলপ পিছত। পাৰ্টিৰ মানে টিমটা আহিছে, কিন্তু মানে আৰম্ভ কৰা নাই, আৰম্ভ কৰি আছে অলপ দেৰিকৈ। এইফালে চাওক মানুহ চানুহ গাড়ী চাড়ী পূৰা ভিৰ ভাৰ। আৰু সেইফালে মানে মই অলপমান জুম কৰি দিছোঁ, ঘৰৰ পৰা চেয়াৰ লৈ পাৰ্টি চাব যাই আছে। এয়াই মানে পাৰ্টিৰ প্ৰতি থকা পিয়ৰ ভাল পোৱা, আৰু ইয়াৰ আৰম্ভ হৈ গ'ল নাটক। তো আমিও মানে চাই আহিলোঁ। পাৰ্টি বুলি ক'ব নোৱাৰি, এইখন থিয়েটাৰ বুলি ক'ব থিয়েটাৰে চালোঁ আমি। আল্টিমেট যিটো উপস্থাপন মানে পাৰ্টিৰ, মানে থিয়েটাৰে দে এইখন থিয়েটাৰে বস্তু ভাল হৈছে আৰু বস্তুটো ভাল হৈছে, মানে পাৰফেক্ট। মানে পাৰ্টি বুলি ক'লে কেনে হয়, মাইকটা ওপৰত দেই, মাইকটাৰ ওচৰত কথা কৈ থাকিলে শুনা হ'ব, বেলেগত গ'লে শুনা নাপায়। এতিয়া মানে ফকৰা বুলি কোৱা কথাখিনি স্পষ্ট।
তাৰ উপস্থাপন কি কৰিবি বনাইছে তোমাৰ সেই ভালেই হৈছে বস্তুটো ভালে হৈছে ইনকে চোৱা নাছিলোঁ কিন্তু সেয়া পাতি মানে পাতি নামটা কিন্তু সেই আৰু ভাল হৈছে আপুনি কৈ দিয়ক অলপ মানে ভালেই হৈছে ভাল হৈছে ভালে হৈছে সেইটো আপিচালি চালি থাকিব লাগে অলপ বৰ নাপাইছে আৰু মাজে মাজে গান দিয়ে কিবা দিয়ে ভাল লাগে আৰু যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক নহ'লে পিহি পেলাম মানে পিহি পেলাম ডাইলগটা যে কালি যে পাত্তিখান চালোঁ তাৰে মানে বম ডাইলগ আছিল কৈ ভাল লাগছে পিহি পেলাম আৰু মানে মই এইবাৰ চেণ্টাৰত আছোঁ ওজন জোখা দেখাই দিম ৰ মই কিমান ওজন আছোঁ মানে 52 মান আছোঁ আৰু মানে কালি খুন্তি খুটি হ'ল না অলপ তাতে 1 পোৱামান কমি গ'ল